বৰহামপুৰৰ কংগ্ৰেছৰ নিৰ্বাচনী তৎপৰতা। বৰহামপুৰত কংগ্ৰেছৰ সাংগঠনিক সভা আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ উঠিছে বৰহামপুৰ ব্লক কংগ্ৰেছ। বৰহামপুৰ সমষ্টিত কংগ্ৰেছৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবৰ বাবে মহিলা ব্লক কংগ্ৰেছৰ সমিতি গঠন। পুৰণি কিছুমান বিষয়ভাৱৰ দায়িত্ব এতিয়া নতুন মুখক প্ৰদান কৰিছে ব্লক কংগ্ৰেছে। লক্ষ্য এটাই যে ২৬ৰ নিৰ্বাচনত বৰহামপুৰত কংগ্ৰেছ জয়ী কৰাৰ। অনাগত দিনত হাজাৰৰো অধিক অগপ আৰু বিজেপিৰ কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰাৰ কথা উল্লেখ কৰিছে ব্লক কংগ্ৰেছৰ সভাপতি ৰঞ্জিত বৰাই। লগতে দলৰ হৈ কাম কৰিছো। ৰাইজে বিচাৰিছে দলে যদি টিকট প্ৰদান কৰে তেন্তে বৰহামপুৰত এইবাৰ এখন যুঁজ হ'ব। এই যুঁজত কংগ্ৰেছ জয় হ'ব এই মন্তব্য বৰহামপুৰ সমষ্টিৰ টিকট প্ৰত্যাশী বৰহামপুৰ ব্লক কংগ্ৰেছৰ সভাপতি ৰঞ্জিত বৰাৰ। সভাখনৰ মূল উদ্দেশ্যটো হৈছে আমাৰ মহিলা ব্লক কংগ্ৰেছ সমিতিখন আগৰ পৰাই আমি ভাবি আছিলোঁ যে অলপ সাংগঠনিক দিশটো সাল সলনি কৰিম। গতিকে যোৱাকালি আপোনালোকে আমি সভাত ডিচিশ্যন লৈছিলোঁ যে আমি মহিলা সমিতিখন ভাল কৰিব লাগিব। তো যোৱাকালি আমাৰ পেৰেল কংগ্ৰেছৰ কমিটিখন হৈ গ'ল, কিন্তু মহিলা ব্লক কংগ্ৰেছ কমিটিখনৰ বিশেষ কিছুমান গধুৰ দায়িত্বপূৰ্ণ আমি বিশেষ মহিলাক আজি আমি অৰ্পণ কৰিছোঁ। মহিলাসকল ওলাই আহিছে, স্বতঃপূৰ্তভাৱে ওলাই আহিছে আৰু তাতে যোগদান কাৰ্যসূচী হিচাপে আমি লৈছোঁ। আৰু আগন্তুক দিনত হাজাৰৰ অধিক SGP বিজেপিৰ পৰা মানুহে জইন কৰিব। আৰু তাৰ ওপৰতো আমি যোৱাকালি আমাৰ বৰহামপুৰ ব্লক কংগ্ৰেছে সিদ্ধান্ত লয় আৰু আজি মহিলাসকলৰ ব্লক কংগ্ৰেছৰ মিটিঙত উক্ত কথাটো উপস্থাপন হয়। চাওক, টিকেটৰ কথাটো হৈছে যে দলগতভাৱে মই আগবাঢ়িছোঁ আৰু ৰাইজে যদি সহযোগিতা আগবঢ়ায় আৰু ৰাইজে বিচাৰিছে বুলি আপোনালোকেও গম পাইছে আৰু দলেও যদি মোক প্ৰক্ষেপ কৰে তেতিয়াহ'লে বিনা দ্বিধাই মই এইবাৰ এখন যুঁজ হ'ব আৰু এই যুদ্ধত ইয়াত বৰহামপুৰত কংগ্ৰেছ জয়যুক্ত হ'ব।